হেল্ল', মই নয়নী ভূঞাই আজি আপোনালোকৰ আগত এটি টপিক লৈ মই আহিছোঁ। সেই টপিকটো কিন্তু বহুত ৰসাল আৰু বহুত হাস্যৰসিত, কিন্তু একদম বাস্তৱ আৰু সঁচা কাহিনী। গতিকে আপোনালোকৰ আগত মই মোৰ শৈশৱ, মোৰ ল'ৰালি কৈশোৰ, সেইবোৰ কৰি মই মোৰ যিবোৰ মই মানে শৈশৱকাল ল'ৰালি কালত যিখিনি মই ধেমালি কৰিছিলোঁ, যিখিনি মোৰ জীৱনত ঘটনা হৈছিল, সেই অলপ থুপ খাই থৈছিলোঁ আৰু সেইখিনিকে আপোনালোকৰ আগত মই এতিয়া প্ৰকাশ কৰিম। গতিকে আপোনালোকে শুনিবলৈ চেষ্টা কৰক। ভাল লাগিলে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। মই সদায় আশাবাদী। গতিকে মই কিছুমান নতুন নতুন টপিক লৈ আপোনালোকৰ লগত আহি থাকিম। আৰু এতিয়া মই মোৰ ল'ৰালি আৰু কৈশোৰ কালৰ আমাৰ নামটো দিছোঁ ল'ৰালি আৰু কৈশোৰ কালৰ আমাৰ ৰং বিৰঙৰ দিনবোৰ। সেই সময়ত আমাক আমাৰ মা দেউতাহঁতে 6-7 বছৰ মানতহে বিদ্যালয়ত নামভৰ্তি কৰিছিল। সেইটো আচলতে বিদ্যালয়ৰ নিয়ম আছিল। আমাৰ বিদ্যালয় আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান দূৰত্বত আছিল। সদায় খোজকাঢ়ি যোৱা আমাৰ দৈনন্দিন কৰ্তব্য আছিল। মোৰ লগত মোৰ দাদা আৰু মামাৰ ছোৱালীও গৈছিল, কিন্তু মোৰ প্ৰিয় সখী আন এক বিদ্যালয়ত পঢ়িছিল। কেতিয়াবা আমাৰ তিনিওটাৰে স্কুল আহিবলৈ মন নাযাইছিল। একচুৱেলি কেতিয়াবা যে মন নাযায় স্কুল আহিবলৈ, তেতিয়া যে আমি কিছুমান বাহানা বনাওঁ, নহয়নে বাৰু? কিছুমান মানে মাহঁতক ধৰক পেট বিষাইছে, মা মোৰ আজি জ্বৰ লাগিছে, আজি নাযাওঁ দিয়া, এনেকুৱা কিছুমান আমি সদায় নহয়, মাজে সময়ে আমি বাহানা বনাওঁ। তেতিয়া কথাটো হ'ল ৰাস্তাটোতে যেতিয়া সেই সময়তে আমাৰ ৰাস্তাটো গোটেই শিলগুটিৰে ভৰা আছিল। কিমান যে হাৱাই চেণ্ডেলৰ ফিটা ছিঙে সুদা ভৰিৰে স্কুল পাওঁগৈ। মানে এতিয়া মানে যেতিয়া আমাৰ মনলৈ আহে তেতিয়া আমাৰ সঁচাকৈ অলপ লাজ লাগে, হয়নে? আমি সুদা ভৰিৰে স্কুল পাওঁগৈ। তেতিয়া লাজ কি বস্তু অৱশ্যে বুজাই নাছিলোঁ। বৰষুণৰ দিনত আকৌ কাষলতিৰ তলত চিলেট কিতাপখন লৈ মূৰত কচুপাত লৈ স্কুল পাওঁগৈ। গোটেই তিতা চোলা আৰু চোলাটো হাৱাই চেণ্ডেলৰ চেটেপ মৰাত চোলাবোৰ বোকাৰে চিটিকনি পৰি একেবাৰে লেতেৰা হৈ পৰিছিল। এনেদৰে আনন্দৰে স্কুলৰ দিনবোৰ পাৰ কৰিছিলোঁ, গম পাইছে? তাৰপিছত হ'ল এদিন আকৌ আমি তিনিওটাই কি কৰিলোঁ, এটা বুদ্ধি কৰিলোঁ। ঘৰৰ পৰা ওলাই আহিলোঁ স্কুল যাম বুলি। ঘৰত ক'লোঁ কিন্তু দেই, মা আমি স্কুল যাওঁ বুলি। আমি তিনিওটা, মোৰ মামাৰ ছোৱালী, মোৰ দাদা, মোৰ ওপৰৰ দাদাজন, তাৰপিছত আমি তিনিওটা স্কুল যাম বুলি ওলাই গ'লোঁ। তেতিয়া আমাৰ যিবোৰ ৰাস্তা আছিল তেতিয়া মানে দাঁতিয়ে যথেষ্ট হাবি জংঘল আছিলে। কোনোবা সোমাই থাকিলেও কোনেও গম নাপায়, গম পাইছেনে? মানে এনেকুৱা অটব্য জংঘল আছিলে তেতিয়াৰ দিনত। তেতিয়া জনবসতি কম আছিল, নহয় জানো? ঘৰ অ'ত এটা দুটা ঘৰ আছিলে। বেছিভাগেই মানে জংঘল বা ধাননি পথাৰে উপচি আছিল। তেতিয়া কিন্তু এটা কথা ভাবিলে ভাল লাগে, তেতিয়াৰ যিজাক বতাহ, সঁচাকৈ মানে কি বুলি ক'ম, শুদ্ধ বতাহ বুলি ক'ব লাগিব। তেতিয়া শুদ্ধ বতাহটো আমি উপভোগ কৰিছিলোঁ আৰু সেয়েহে আমাৰ বেমাৰ আজাৰো কম আছিলে, গম পাইছে?
তেতিয়া আমাৰ বেমাৰ আজাৰ কম আছিল আৰু পলিউশ্যন নাছিল, তেনেকুৱা ইমান ডেভেলপ নাছিল না, ইণ্ডাষ্ট্ৰি নাছিল বা কোনো ধৰণৰ তেনেকুৱা ধৰণৰ লেতেৰা আৱৰ্জনাবোৰ নাছিলে। তাৰপিছত কি হ'ল, আমি তেতিয়া তিনিওটা ঘৰৰ পৰা আধা কিলোমিটাৰমান আহি ঘন জংঘলখনত সোমাই গ'লোঁ। আচৰিত হ'ব, আমি ঘন জংঘলৰ মাজত সোমাই গ'লোঁ। আমাৰ নাজানো আৰু কিহে পাইছিল, আৰু ভূতেই পাইছিল নেকি, পৰুৱাই পোৱা বুলি যে কয়, তেনেকুৱাহে লাগিছিলে। সেইটোৱে আমাৰ ফূৰ্তি। তেতিয়া কিন্তু আমি সেইটোকে বিৰাট ফূৰ্তি পাইছোঁ। তথাপিও এদিন স্কুল নাযাওঁ, এইবোৰেই কৰিম, লাগিলে এদিন স্কুল নাযাওঁ। চাই ফুৰিছোঁ জংঘলখনৰ মাজত সোমাই, ক'ৰবাত আম মধুৰি কিবা পাওঁ নেকি, ধৰক কি বুলি কয় এইবোৰ, পাহৰি গৈছোঁ নামটো, 1 মিনিট, লেটেকু, পনিয়াল, এইবোৰ পাওঁ নেকি, আমি চাৰিওফালে জংঘলখনত বিচাৰি ফুৰিছোঁ। ঠিক তেনেতে চৰাই কাউৰীবোৰেও মাতিছে তেতিয়া সেই সময়তে চৰাই কাউৰীবোৰেও মাতিছে। তিনিওটাৰে ইমান ভয় লাগিছে, মানে বহুত ভয় লাগিছে আমাৰ। আমি ইমান ডাঙৰো নহয় জানো, আমি তেতিয়া ধৰক 3 ক্লাছমানত পঢ়োঁ, 2-3 ক্লাছ, মানে 2য়-3য় শ্ৰেণী বুলি কয় তেতিয়া। শেষত আমি কেইটাই স্কুল ছুটি হোৱাৰ সময়ত মনে মনে ওলাই আহিলোঁ। যেতিয়া স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰ ঘৰলৈ আহিল, স্কুল সমাপ্ত কৰি, আমি মানে সেই টাইমটোও মিলাই লৈছোঁ। চাওকচোন আমি কিমান চতুৰ, ভাবিলে আচৰিত লাগে। তাৰপিছত ওলাই আহিলোঁ আৰু ঘৰ পালোহি। আমি তেতিয়া ঘৰ পালোঁগৈ। তাৰপিছত আমি তিনিটাই ঘৰত কাকো নক'লোঁ, আমি ইমান ফাঁকি কথা কৰিছোঁ দেউতা মাক। সেইটোতো আমাৰ এটা বহুত ডাঙৰ পাপ কৰিছোঁ আমি, মা দেউতাক ফাঁকি দি আমি কিমান বেয়া কাম কৰিছোঁ। এইটো আচলতে কৰিব নাপায়, কিন্তু মোৰ নিজৰ শৈশৱকালৰ কথা কোৱাৰ কাৰণেহে মই এইখিনি কথা ক'বলৈ বাধ্য হ'লোঁ। গতিকে আপোনালোকে বা আপোনাৰ ল'ৰা ছোৱালীয়ে যাতে এইবোৰ নকৰে, তাৰ কাৰণে আপোনালোকে সদায় চকু দিব। সেয়া আমাৰ বহুত ফূৰ্তিৰ কথা হ'ল, আৰু মনত পৰিলে এতিয়াও সাংঘাতিক হাঁহি উঠে জানেনে, বহুত হাঁহি উঠে। আচলতে আমি দুষ্ট প্ৰকৃতিৰ আছিলোঁ, সেইটোৱেই চাগে আচল কথা হয়নে। আমি অলপ মানে দুষ্ট প্ৰকৃতি, মানে নাটি বয় এণ্ড গাৰ্লছ নটি বয়জ। আমি যেন তিনিওটাই জংঘলখন কেনেকুৱা, কি থাকে, এই ধৰণে আমি এনেকুৱা এটা মন কৰিছোঁ যেন আমাৰ অনুসন্ধিৎসু মনটোৱে আমাৰ জংঘলত কি থাকে আমি সেইবোৰো কিন্তু বিচাৰ কৰিলোঁ। হাঁহিয়ে উঠে ভাবিলে হয়নে। মই সদায় স্কুলত পেকৈ কান্দিছিলোঁ। যেতিয়া মোক স্কুল প্ৰথম স্কুলত এডমিশ্যন দিছিলে, মই তেতিয়া ইমান কান্দো নহয়, মানে মই এদিনহে ভালকৈ স্কুলত থাকোঁ। বহুত মই মানে স্কুলত দুষ্ট কৰিছিলোঁ। দাদা সদায় আমনি কৰিছিলোঁ, সি মানে মোতকৈ এটা ক্লাছ ওপৰত আছিলে, তাক বিৰাট আমনি কৰোঁ মই। তাৰ চাগৈ সেই সময়ত বহুত খং উঠিছিল, মোক কিন্তু কোৱা নাছিল, মই সৰু বুলি বহুত মৰম কৰিছিলে, সি কিন্তু মোক কোৱা নাছিলে। আৰু মই কিন্তু তাৰ অসুবিধা হ'বনে বুজিয়েই পোৱা নাছিলোঁ। তাৰ যে কিবা অসুবিধা হ'ব সেইটো মোৰ মনলৈ অহা নাছিল। মই মোৰ নিজৰ কথাই ভাবিছিলোঁ। চাওকচোন কিমান স্বাৰ্থপৰ আছিলোঁ, বহুত বেয়া কথা দেই। আকৌ এদিন সাংঘাতিক ভুল এটা কৰিছিলোঁ জানেনে, কি ভুল শুনক। আমি সেইদিনা দাদা আৰু মই ৰাস্তাৰ দাঁতিতে থকা এটি ঘৰত শালিকা, ঘনচিৰিকাবোৰে তামোল গছত যে ঘৰ সাজি চৰাইৰে, তামোল গছত যে ঘৰ সাজে চৰাইবোৰে, তাৰপিছত সেই চৰাই যে সজাটো চাগে আপোনালোকৰ এতিয়াও মনত আছে, তামোল গছবোৰত ওলমি থাকে, সেইবোৰ পাত হওক খেৰ হওক তেওঁলোকে ঠোঁটৰে কঢ়িয়াই আনি সেই মানে সজাটো বনাইছিলে। আৰু তেতিয়া আমি চাই আছিলোঁ চৰাইবোৰে ইটো সজাৰ পৰা আন এটা সজালৈ অহা যোৱা কৰি আছে। আমাৰ খুব ভাল লাগিছে চাই, আমি ৰখি গ'লোঁ সেইকণ জেগাতে। ইমান ভাল লাগিছে সজা আৰু চৰাইবোৰক দেখি। তাৰপিছত তেতিয়া আমি কি কৰিলোঁ, আমি দুয়োটাই সেইফালে লক্ষ্য কৰি
আমি সেইখিনি মানে চাই থাকোঁতেই মানে আমি পাহৰিয়ে গ'লোঁ যে এজন গোৱালে এটা প্ৰায় 25 লিটাৰ মানৰ 25 লিটাৰ মানৰ এটা গাখীৰৰ বাল্টি ৰাখি থৈছে। আমি গমেই নাপাওঁ, সেই চৰাইবোৰ চাই আছোঁ। তাৰপিছত কি কৰিলোঁ, গাখীৰ থোৱা সেই ড্ৰামটো মই মানে মোৰ দাদাই নাই কৰা সেইটো মইহে কৰিলোঁ। ভৰিৰে গোৰ লাগিলত গোটেইখিনি মাটিত পৰি গ'ল। ভগৱান, গোটেইখিনি গাখীৰ মাটিত পৰি গ'ল চাওকচোন। তাৰপিছততো মোৰ বিৰাট ভয় লাগিছে, দাদাৰ বিৰাট ভয় লাগিছে। তেতিয়া দাদাই কৈছে পলা 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 পলা, এতিয়া আহিলে তোক নহ'লে বহুত পিটিব, আমাক বহুত মাৰিব গোৱালজনে, ব'ল ব'ল পলা। তাৰপিছত কি কৰিলে, গাখীৰৱালাটোৱেতো আমাক দেখি পালে যে এই ল'ৰা ছোৱালী দুটাই মোৰ এই গাখীৰখিনি পেলালে, দেখিলেহি। তেতিয়া আমিতো দৌৰিছোঁ, তথাপিও আমাৰ গাখীৰৱালাটো আহিছে, আমাৰ পিছে পিছে দৌৰি আহিছে। আহি পেলাই গাখীৰৱালাও গৈ স্কুল পালেগৈ। আমি ঠিক তেনেকৈ ফেফাই 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 আমি মানে ক্লাছৰুমত বহিছোঁগৈ। যেনে তেনে ৰুমত সোমালোঁ আৰু। তাৰপিছত কি হ'ল, গাখীৰৱালাই ছাৰক মোৰ কথা কৈ দিলে। মানে কেনেকৈ ক'লে, সেইজনী ছোৱালী যে সেই ফাৰ্ষ্ট বেঞ্চত যে বহি আছে, তাই এইমাত্ৰ মোৰ গোটেই গাখীৰখিনি পেলাই পেলাই দৌৰি আহিছে, আৰু এজন ল'ৰা আছিলে। আৰু মই তেতিয়া মোক ছাৰে কি কৰিলে, ষ্টেণ্ড আপ বেঞ্চত থিয় কৰালে। আৰু কি কৰিলে জানেনে, ভগৱান, ক'বলৈও দুখ লাগে, মোক আঁঠু কঢ়াই পেলালে। ছাৰে কৈছে, নাইনি নীল ডাউন, মানে আঁঠু কাঢ়া তুমি। তাৰপিছত সেয়া শাস্তি পালোঁ, গম পাইছেনে। তাৰপিছতে তেনেকুৱাকৈ গ'ল। সেই সময়তে শাস্তিবোৰ যেন এনেকুৱা লাগিছিল সেইবোৰ যেন আনন্দহে। আমি মানে সেই শাস্তিবোৰকো আনন্দ বুলিয়ে ভাবিছিলোঁ। ছাৰহঁতে দিয়া, আমি কিমান মৰম কৰিছিলোঁ আমাৰ শিক্ষাগুৰুসকলক। তেওঁলোকে আমাক মাৰপিট কৰিলেও, মাৰপিট মানে কি, তেনেকুৱা ধৰণৰ কেতিয়াবা চাৰিৰে মাৰে নহয় জানো, তথাপিও আমি হাত দুখন পাতি দিওঁ। আমি কিমান নিৰ্জু, কিমান ইনচেণ্ট আছিলোঁ। কিন্তু এতিয়াৰ ল'ৰা ছোৱালী জানো সেই অৱস্থাত আছে? তেওঁলোকতো নাই সেই অৱস্থাত। তেওঁলোকে হয়তো শিক্ষাগুৰুৱে কোনোবাই মাৰিবলৈ চেষ্টা কৰিলে তেওঁলোকেও উল্টাই হাত উঠাবলৈ মানে চেষ্টা কৰে। গতিকে আমাৰ তুলনা আৰু এতিয়াৰ তুলনা বহুত বহুত বেলেগ। সঁচাকৈ আমি বহুত মহান বুলি ক'ব লাগিব এই আগৰ মানুহবোৰ। তাৰমানে তাৰপিছত দাদাটো একো নহ'ল, দাদাক বাৰু একো নকৰিলে। তাৰপিছত কি হ'ল, আমাৰ মানে যেতিয়া মই স্কুল মানে ক্লাছ 1ত আছিলোঁ, তেতিয়া আমাৰ স্কুলতে এজোপা ডাঙৰ গছৰ তলত আমাক কি কৰে, ছাৰ বাইদেউহঁতে আমাক তালৈ উলিয়াই আনে। তেতিয়া গৰম দিন, যেনিবা গৰম দিনত আমাক মানে গছৰ তলত আনি বতাহ লগাই ছাৰ বাইদেউহঁতে কি কৰে, আমাক চিঞৰি চিঞৰি নেওতা মাতিব দিয়ে। নেওতা বুজি পাইছে নহয়? নেওতাখন এনেকৈ মাতোঁ আমি, শুনিলে আপুনি মানে হাঁহি মৰিব। আমি এনেকৈ মাতোঁ, 1 এগুণ 1, 2 এগুণ 2, 2 2 গুণ 4, 2 3 গুণ, এনেকৈ আমি মাতোঁ। মানে 1 এগুণ 1, 2 এগুণ 2, এনেকুৱাকৈ মানে আমি তীব্ৰ চিঞৰি মানে এনেকৈ মানে আমি চিঞৰি চিঞৰি মাতোঁ। সঁচাকৈ ইমান যে ভাল লাগে নহয় সেই ল'ৰালি দিনবোৰ, খুব ভাল লাগে মোৰ। এতিয়াও মানে ভাবিলে মানে মনটো মানে আনন্দত মানে নাচি উঠে। ভাবিলেই ভাল লাগে নহয় জানো? সজীৱ হৈ আছে সেই বস্তুবোৰ মোৰ, কিন্তু এতিয়াও হৃদয়ত সঁচাকৈ সজীৱ হৈ আছে। আৰু তেতিয়া কি হয়, তেতিয়া মোৰ হৃদয়ত এটা গান বাজি উঠে। তেতিয়া মোৰ হৃদয়ত এটা গান বাজি উঠে, গান নহয় ঠিক কবিতাই। সেইটো হ'ল শৈশৱ মোৰ, এইটো মোৰ স্বৰচিত কবিতা। শৈশৱ মোৰ অতি মধুৰ, অতি প্ৰিয় কাল, সেই সময়তে খেলিছিলোঁ অলৌ গুটি তলৌ গুটি ভাই। মনত আছে চাগে ন অলৌ গুটি তলৌ গুটি খেলটো? তেতিয়া আমি বহুত খেলিছিলোঁ জানেনে। তাৰপিছত কি হ'ল, ইয়াৰ পিছত এইখিনি গোটেইখিনি আমি শৈশৱ বুলি ক'ব লাগিব। মোৰ একদম সৰুকালছোৱা সেইখিনি আমাৰ পাৰ হৈ গ'ল। তাৰপিছতে কি হ'ল,
শৈশৱৰ পাছত আমাৰ এতিয়া কি আহিব আমাৰ আহিব এতিয়া কৈশোৰকাল এতিয়া মই আকৌ কৈশোৰকালৰ কথা কওঁ আপোনালোকৰ আগত কৈশোৰকালৰ স্মৃতি অতি ৰসাল আৰু বহুত মনোগ্ৰাহী কিন্তু দেই জাকজমকতেৰে ভৰা এক সোণালী যুগ বুলিয়েই ক'ম বাৰু আৰম্ভ কৰোঁ দুষ্টালি আৰু মাদকতাৰে ভৰা দিনবোৰ হয়নে সেইটো সময় অকণমান ধৰক টিন এজ বুলি কয় যোনটো আমাৰ গাভৰু সময় মানে এই যে গানটো মনে কুতে কুটাই দেহাৰ মেৰমাই গাভৰু হ'বৰে পৰা গাভৰু হ'বৰে পৰা এইটো কৈশোৰকালৰ গান হা তাৰপিছত কি হ'ল সেই সময়তে আমি আমাৰ 7জনী একদম নলে গলে লগা বান্ধৱী আছিল তেতিয়া কি কৰোঁ এজনী কেৰি এজনী আমি একদম সেইটো সময় নাথাকোৱেই সদায় স্কুলৰ পৰা আহি ভাতকেইটা খায়েই ইমান উধাই দৌৰ মাৰোঁ নহয় তাৰপিছত আমি 7জনী লগ হওঁ তাৰপিছত আমি আকৌ সকলোৱে মিলি কি কৰোঁ জানেনে আমি ধৰা গুডু খেলোঁ মাৰ্বল গুটি খেলোঁ চাইকেল চলাওঁ মাই গড মানে আমাৰ দুষ্টামি আপোনালোকে মানে আচৰিত হ'ব আমাৰ দুষ্টামি দেখিলে কিন্তু আমি সঁচাকৈ দেই বহুত এটা মানে লাইফটো ধুনীয়া উপভোগ কৰিছিলোঁ কেতিয়াবা আমি কেইজনীয়ে পথাৰত ফূৰ্তিতে ধানো ৰুওঁ জানেনে তেতিয়া আমাৰ সেইটো সময়ত ধৰক ধানৰ পথাৰ থাকে সেই ধাননি পথাৰৰ ধান ৰোৱাৰ সময় হয় আমি কেইজনী মিলি একদম আকৌ ধান ৰুবলৈও চেষ্টা কৰোঁ আমি মানে অল ৰাউণ্ডাৰ হয় তাৰপিছতে কি হ'ল ধানো ৰুংগৈ আচলতে পাহৰিলোৱে দেই কিয় আপোনালোকে জানেনে ধান ৰুবলৈ চেষ্টা কৰোঁ তেতিয়াহে আমি যেতিয়া সেই ৰোৱনীহঁতক খাবলৈ দিয়ে ন সুন্দৰ জলপান গুড় দৈ এইবোৰ খাবলৈ দিয়ে ন সেইবোৰ খাবলৈ পাম বুলি আমি ধান ৰুওঁ আচৰিত লাগে দেই সেইকাৰণে মাহঁতৰ লগতে ধান ৰুওঁ দুষ্টামি আৰু আনন্দ কৰোঁ গম পাইছেনে আমাৰ খেলাবোৰৰ ভিতৰত একচুৱেলি আমাৰ খেলাবোৰৰ ভিতৰত মুখ্যতঃ আছিল ধৰা গুডু খুটা সলোৱা মাৰ্বল গুটি খেলা টেকেলি ফুটোৱা ৰজাই আদেশ দিছে ডিম চে ডিম গ' ইত্যাদি জানেনে ইমান ধুনীয়া খেলিছিলোঁ আমি ইয়াৰ পিছত খেল সমাপ্ত কৰি আমি কি কৰোঁ কাষতে থকা আমাৰ নামঘৰ আছিল আমি তেতিয়া খেলোৱা ধূলাবোৰ সমাপ্ত কৰি আমি নামঘৰলৈ যাওঁ তেতিয়া মানে ভাদ মাহৰ কথাটো কৈছোঁ তেতিয়া আমি নামঘৰলৈ যাওঁ তাৰপিছতে কি কৰোঁ তেতিয়া আমি চববোৰ বহে ন তেতিয়া আমি কি কৰোঁ সেই যে বাঁহৰ যে শুকাই যায় ঢকুৱাবোৰ সেই ঢকুৱাবোৰ আনি আমি সেইবোৰ মাটিত পাৰি লওঁ আৰু তাত বহোঁ আৰু তাৰপিছত আমি কি কৰোঁ চেগুন পাতবোৰো আৰু আনো চেগুন পাতত আমি কলপাতত নাখাওঁ আমি চেগুন পাততেই বেছিকৈ প্ৰসাদ খাওঁ গম পাইছানে তাৰপিছত আমি বহুত ফূৰ্তি কৰোঁ বহুত সাংঘাতিক মানে আমাৰ দুষ্টালিৰ মানে সীমা নাই বুলি যাক কয় সেইটোৱে আমাৰ দুষ্টালি আমি বহুত মিলিজুলি থাকোঁ কিন্তু আমাৰ মাজত বন্ধু বান্ধৱীবোৰৰ মাজত আমাৰ মিলা জুলাটো বহুত বেছি কাৰো মাজত কেতিয়াও আমি কাজিয়া লাগি পোৱা নাই কাজিয়া কি বস্তু আমি বুজি নাপাওঁ ইমানেই মিল মানে আমি সেইটো সময়তে আমি মানে গুড হিউমেন বিং এণ্ড আমাৰ এটা গুড মৰেলিটি আছিলে সেইটো নিজৰ অন্তৰৰ পৰাই প্ৰতিফলিত হৈছিলে হয়তো আমাৰ মা দেউতাহঁতে সেইবোৰৰ ওপৰত আমাক সদায় শিকাইছিল গতিকে তেতিয়া আমি তেনেকুৱা আছিলোঁ আমাৰ কেতিয়াও মানে কাজিয়া নহৈছিল আমি আৰু এটা শুনক আমাৰ এটা বেয়া অভ্যাস আছিলে আমি কি কৰোঁ জানেনে আমি সদায় এজোপা আমাৰ ঘৰৰ ওচৰতে বকুল গছ আছিলে বকুল গছডালত যেতিয়া বকুল লাগিব ৰঙা হ'ব বকুলবোৰ আমি তেতিয়া কি কৰোঁ আমি চব কেইজনী এজনীকৈ বকুল গছত উঠি যাওঁ তাৰপিছতে বকুল গছত উঠোঁ তেনেকৈ বকুলো খাওঁ তেনেকৈ আমি কণ্টিনিউ কৰি থাকোঁ তাৰপিছত কি হয় বকুল ফুলবোৰ মাটিত পৰে ন তেতিয়া আমি কি কৰোঁ কিছুমান এই যে থাকে ধানৰ নিচিনা দীঘল ধান নহয় ঠিক কি বুলি কৈছিলে সেইটো এনেকুৱা মিহি এডাল সেউজীয়া ৰঙৰ ঠাৰি পায় সেইডাল আমি ছিঙি আনো আৰু তাত আমি কি কৰোঁ বকুল ফুলবোৰ এটাৰ পিছত এটাকৈ আমি মানে মালা গাঁঠোঁ
হা তেনেকুৱা আমি সেইবোৰ কৰোঁ মানে সেই সময়ত আমি সাংঘাতিক ফূৰ্তি কৰোঁ তাৰপিছত কি হ'ল এটা ডাঙৰ সেইটো সময়ত এটা ঘটনা হ'ল নহয় বকুল গছত বকুল মানে একদম ওপৰলৈকে বিচাৰি গৈ আছে বকুল খাবলৈ আমি তাতেই বহোঁ তাতেই বকুল খাওঁ বগাই ফুৰোঁতে কি হ'ল হঠাতে আমাৰ এজনী নহয় ওপৰৰ পৰা ধপকৈ পৰি হাতটো ভাঙি গ'ল তাই হাতটোত মানে যিটো তাই হাড় আছিলে সেইটো ফাটি ওলাই গ'ল ইছৰাম তাইলৈ যে কেনেকুৱা দুখ লাগিল তেতিয়াৰ পৰা আমি আৰু গম পাইছেনে বকুল গছত নুঠো বুলি কাণত ধৰিলোঁ দেই আৰু কেতিয়াও আমি আৰু বকুল গছত নুঠো কাণত ধৰিলোঁ তাৰপিছতে আহি ঘৰত কথাটোতো ক'বলগীয়া হ'ল চব কথাইতো আমি মানে নোকোৱাকৈ থ'ব নোৱাৰোঁ হয়তো আমাৰ জীৱনত কেতিয়াবা বহুত অদ্ভুত কিছুমান ঘটনাও হৈ যাব পাৰে সেইকাৰণে ঘৰত আহি ক'লোহি ঘৰত কোৱাৰ পিছত ভাবিছোঁ দেউতা মাহঁতে মানে কথাটো শুনি আমাক অলপ কিবা এটা ক'ব বা বুজাব কিন্তু আমাক যে নহয় এনেকুৱা চিটিপনি এচাৰি দি মানে কোবালে আপুনি মানে আৰু পিঠ ৰঙা কৰি পেলালে গম পাইছেনে তাৰপিছতে সেইবোৰ গ'ল সেইবোৰো আমাৰ এটা বেলেগ চেপ্টাৰ তাৰপিছত কি আহে আমাৰ বিহু আহে এতিয়া ধৰক মাঘ বিহু তেতিয়া আমি কি কৰোঁ মাঘ বিহু আকৌ আহিল বহাগ বিহু আহিল আকৌ কাতি বিহু আমি আমাৰ তেতিয়া কি কৰোঁ লগৰীকেইজনীয়ে প্ৰত্যেকটো বিহু উপভোগ কৰোঁ আমি প্ৰত্যেকটো বিহুৱে আমি হাড়ে হিমজুৱে উপভোগ কৰোঁ মাঘ বিহুত কি কৰোঁ মাঘ বিহুত দাদাহঁতৰ লগত আমি ভেলাঘৰ সাজোঁ দাদাহঁতে সাজে আমি প্ৰত্যেকজনীয়ে ৰাতি বিহু ঘৰত থাকোঁ আৰু দাদাহঁতে কি কৰে জানেনে চুৰ কৰি আনে সেইটো সময়ত মানে আমাৰ এটা ট্ৰেণ্ড আছিলে মানে মাঘ বিহুৰ দিনা চুৰ কৰি আনি খোৱা মানে তেতিয়া আমাক মানে কোনেও নধৰিছিল আৰু মানে ৰাইজসকলে আমাক সেইবোৰ মানে মাফ আছিল আৰু মাঘ বিহুৰ সময়ত তাৰপিছত তেতিয়া কি আনে আলু আনে কচু আনে পাৰ চৰাইও কেতিয়াবা ধৰি আনে হাঁহ আনে মুৰ্গী আনে একদম আমি চবেই মিলি কেনেকুৱা মানে খাওঁ আৰু আমি মানে একদম জিভা চেলেকি খাওঁ গম পাইছেনে সি যেন আমাৰ মানে এনেকুৱা লাগিছিল সেইটো যেন আমাৰ একদম পৰম্পৰাহে হয় আমি পৰম্পৰাৰ দৰে কৰিছিলোঁ তাৰমানে তাৰপিছতে শেষত আমি কি কৰোঁ ভেলাঘৰ তাতে সজা হয় পিছত ভেলাঘৰ আমি যেতিয়া জ্বলাওঁ সকলোৱে আমি অগ্নি দেৱতাকো সেৱা কৰোঁ কিন্তু আমি চব নিয়ম মানো আমি বহুত মানে অবেডিয়েণ্ট আছিলোঁ মানে বহুত মানে আমি ডিচিপ্লিন আছিলোঁ তাৰপিছত আমি অগ্নি দেৱতাক সেৱা কৰোঁ তাৰপিছত আকৌ কি হ'ল আকৌ আহিল নহয় বহাগ বিহু বহাগটো জানেই বহাগত আমি ৰাঙলী হৈ পৰোঁ আৰু বেছি আমাৰ মানে গাত মানে তত নোহোৱা হয় তাৰপিছতে প্ৰত্যেকটোৱে নতুন চোলা পিন্ধোঁ বিহু পথাৰত যাওঁ নানা ধৰণৰ খেল ধেমালি কৰোঁ নাচ গান কৰোঁ তাৰপিছত একদম গোটেই ফিল্ডখন মানে ৰাঙলী হৈ পৰে ইমান ভাল লাগে তাৰপিছতে আমি গোটেইকেইজনী একদম ফূৰ্তিত ৰঙত মানে আত্মহাৰা হওঁ নাচ গান খেল ধেমালি সকলোতে অংশগ্ৰহণ কৰোঁ পাৰোঁ নোৱাৰোঁ মানে আমি কেতিয়াও পিছ পৰি নাথাকোঁ আৰু কিন্তু পাওঁ কিন্তু দেই পুৰস্কৃত হওঁ কিন্তু বহুতবোৰ মানে প্ৰাইজ ল'বলৈ সক্ষম হওঁ নাটকো আমি আৰু এটা আমাৰ অভ্যাস আছিল আমি নাটকো কৰিছিলোঁ মানে অভিনয় কৰিছিলোঁ শেষত ঘৰলৈ আহি প্ৰত্যেকৰে ঘৰে ঘৰে পিছত যেতিয়া আমি নাটক চাটক চব শেষ কৰি আমি শেষত ঘৰলৈ আহোঁ তেতিয়া কি কৰোঁ ঘৰত আমাৰ এজনী বান্ধৱীৰ ঘৰত গ'লোঁ তাত পিঠা খালোঁ চিৰা খালোঁ দৈ খালোঁ আন এজনী ঘৰত গৈ আকৌ কিবা টেকেলি পিঠা খালোঁ এনেকৈ খাই আহি ঘৰ পাওঁহি আৰু তাৰপিছত যেতিয়া বিহু যায় আমাৰ মনবোৰ যে ইমান উৰুঙা লাগে নহয় বহুত উৰুঙা লাগে তাৰপিছত আহে আকৌ কাতি বিহুত আমি কি কৰোঁতো জানেই সকলোকেইজনে তুলসী পুলি ৰুওঁ আৰু তাৰপিছত সন্ধিয়া আমি কি কৰোঁ তুলসী তলত চাকি জ্বলাওঁ সকলোকেইজনীয়ে প্ৰত্যেকৰে ঘৰে ঘৰে গৈ নাম কীৰ্তন কৰোঁ আমি কিন্তু নাম কীৰ্তনো পঢ়িব জানিছিলোঁ মানে আপোনাক ক'লোৱেই নহয় আমি অলৰাউণ্ডাৰ গতিকে আমি কীৰ্তনো পঢ়োঁ আমি সকলো কামতে পাৰ্গত আছিলোঁ কিন্তু আমি বহুত স্মাৰ্ট আছিলোঁ দেই সেইটো সময়তে ভাল লাগে ভাবিলে সঁচাকৈ তাৰপিছত আমি তুলসী তলত কি গাওঁ জানেনে এইটো গাওঁ
তুলসীৰ তলে তলে মৃগ পহু চৰে তাক দেখি ৰামচন্দ্ৰই হৰধেনু ধৰে এইটো গাওঁ তাৰপিছত আকৌ আমি ঘোষা পদ এনেকৈ ধৰণে গাওঁ কীৰ্তনখন বৰ ফূৰ্তি কৰোঁ আমি এইদৰে গাওঁ আৰু শেষত আমি প্ৰাৰ্থনা কৰোঁ তাৰপিছত আমি সকলোৱে মাহ প্ৰসাদ আৰু পিঠা খাই ঘৰা ঘূৰি যাওঁ তাৰপিছত কি হয় আমাৰ সকলোকেইজনীৰে অভ্যাস আছিল যে আমি লেচেৰি বুটলি আমি কি কৰোঁ ঘৰত দি দিওঁগৈ গৈ পেলাই আমি তেতিয়া কি কৰোঁ সেই লেচেৰিবোৰৰ দি আমি চাউল উলিয়াওঁ আৰু আমি সকলোকেইজনী মিলি আমি এসাঁজ ভাত খাওঁ আচৰিত হ'ব আপুনি মানে আমি সেইবোৰৰো মাদকতা লৈছোঁ বৰ ভাল লাগে দেই আৰু এটা অভ্যাস আছিল আমি বগৰী গুটি খোৱা জলফাই খোৱা কেঁচা আম চকলিয়াই একদম জলকীয়া ভুৱাৰি খোৱা কিমান যে আমি খাই তৃপ্তি কৰিছোঁ নহয় আৰু খাইছিলোঁ কি জানেনে ৰাবাব টেঙা মধুৰিআম পকা আম মানে আপুনি এটাৰ পিছত আৰু আমাৰ মানে জীৱনৰ কাহিনী শুনিলে আপুনিও তবক মানি যাব মানে এইবোৰ কামত আমি সদায় সহায় কৰিছিলোঁ আমি বন্ধু বান্ধৱীৰ ঘৰত নিজৰ নিচিনাকৈ থকা আমি সদায় ইজনী সিজনীক সহায় কৰিছিলোঁ তাৰপিছতে এনেদৰে মোৰ জীৱনৰ সকলোবোৰ দিন আমি আনন্দতেই কটালোঁ গতিকে কিমান সুন্দৰ লাগে ভাবকচোন আমাৰ সেই ল'ৰালি দিনবোৰ তাৰপিছত মোৰ ইয়াৰ পিছত আমাৰ নেক্সট যোনটো পিৰিয়ড আহিব আমাৰ ধৰক আমাৰ যৌৱন তাৰপিছত আমাৰ বিবাহৰ দিন সেইখিনি মই আপোনালোকক নেক্সট যেতিয়া মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম সেই নেক্সটখিনি টপিকটো মই আপোনালোকৰ আগত পৰিৱেশন কৰিম গতিকে আজিলৈ ইমানেই আপোনালোকেও হাঁহক ময়োতো বহুতেই হাঁহিলোঁ সকলোৱে মিলি ফূৰ্তি কৰোঁ আৰু মোক আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ আজি মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ নয়নী ভূঞাই আকৌ লগ পাম নতুন টপিকৰে নতুন আশাৰে অ'কে বাই বাই